প্ৰাৰ্থী হিচাপে নহয়, মই অসম জন মৰ্চা দলৰ প্ৰাৰ্থী নগাঁও লোকসভা সমষ্টিত প্ৰাৰ্থী হিচাপে নহয়, মই অধিবক্তা হিচাপে যিখিনি আইনীভাৱে আইনগত যিখিনি সহায় কৰিব লাগে ছবিগলৰ পৰিয়ালৰ কাৰণে সেইখিনি মই সদায় কৰিবলৈ প্ৰস্তুত আছোঁ। দলৰ মই ৰাজ্যিক সভাপতি মহম্মদ চাইফুল ইছলাম চৌধুৰী, মই ওকালতি কৰোঁ নগাঁও। কিন্তু কথা হ'ল মই এবাৰ নগাঁও লোকসভা সমষ্টিৰ পৰা মই প্ৰাৰ্থিত্ব আগবঢ়ালোঁ আৰু মই এই নগাঁও লোকসভাৰ যি 8টা বিধানসভা সমষ্টি পৰিছে এই গোটেইকেইটা সমষ্টি মই ঘূৰিছোঁ আৰু জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ৰাইজে কিন্তু চাইফুল ইছলাম চৌধুৰীক আঁকোৱালি লৈছে। এটা উদ্দেশ্য কৰি আঁকোৱালি লৈছে যে এইটো এটা নিৰপেক্ষ আঞ্চলিক দল, গতিকে আগন্তুক দিনত আমি তেওঁৰ লগত কাম কৰিম। আৰু তেওঁলোকে এইটো কথা কৈছে যে যিহেতু পাৰ্লিয়ামেণ্টাৰী ইলেকশ্যন সংসদীয় ইলেকশ্যন হ'ব, গতিকে আমি তাতে আইন জনা মানুহ এজন পঠাব পাৰিলে আমি বহুত সুখী হ'ম, সেই বুলি বহুত মানুহে প্ৰকাশ কৰিছে। আৰু তেওঁলোকে কৈছে যে এইবাৰ আমি সংসদত কিন্তু অসম জন মৰ্চা দল প্ৰাৰ্থীক আমি পঠিয়াম। 14খন আসনৰ ভিতৰত অসমত কেইখন আপোনালোকে প্ৰাৰ্থিত্ব কৰে? আমি অসম জন মৰ্চা দলৰ পৰা 3টা আসনত আমি দিছোঁ, কাজিৰঙা, ধুবুৰী আৰু নগাঁও। আৰু আমাৰ প্ৰতীক চিহ্ন থাকিব 4জোপা নাৰিকল গছ। 4জোপা নাৰিকল গছ আমাৰ দলীয় প্ৰতীক চিহ্ন। মোৰ প্ৰতিদ্বন্দ্বীটো কেইবাজনো আছে, কংগ্ৰেছ, বিজেপি, UDF, কিন্তু মোৰ ঠাইটো UDFৰ লগতে হ'ব। কাৰণ UDFৰ যিগৰাকী প্ৰাৰ্থিত্ব প্ৰদান কৰিছে তেওঁতো এজন MLA হয়। তেওঁ বিভিন্ন ঠাইত কৈ আছে নগাঁৱৰ উন্নয়ন কৰিব। প্ৰথম কথা হ'ল যে আইলডাঙনি বজাৰৰ পৰা তেওঁৰ ঘৰ পূবফালে 3 কিলোমিটাৰ আৰু পশ্চিমফালে মোৰ পুৰণা ঘৰ গৃহ 3 কিলোমিটাৰ। যিগৰাকী প্ৰাৰ্থী আমিনুল হাজি তেখেত আইলডাঙনি বজাৰৰ পৰা 3 কিলোমিটাৰ যোৱা ৰাস্তাটো আজিলৈকে হোৱা নাই, 3টা টাৰ্ম পোৱাৰ পাছতো। গতিকে তেওঁ 8টা সমষ্টি কি উন্নয়ন কৰিব, ইয়াতেই মানে নগাঁও লোকসভাৰ ৰাইজে ইয়াতে বিচাৰ বিবেচনা কৰিব। আৰু দ্বিতীয় কথা হ'ল আমিনুল হাজি যে তেওঁৰ নাম যে আমিনুল ইছলাম, তেওঁৰ যে পিতৃ যে মুফতি, তেখেত আমি আজিহে গম পাইছোঁ। কাৰণ তেখেতে ফেচবুকত আজিকালি এৰি আছে যে আমিনুল ইছলাম ইবনে মুফতি মহম্মদ খাইৰুল ইছলাম। তাৰমানে ইমান দিন আগত আমিনুল ইছলামৰ কোনো অস্তিত্বই নাছিলে, তেওঁ কাৰ সন্তান আমি জানাই নাছিলোঁ। এতিয়াহে আমি গম পাইছোঁ যে আমিনুল ইছলাম এই আপোনাৰ ইবনে মুফতি খাইৰুল ইছলাম, তাৰমানে তেওঁ খাইৰুল ইছলামৰ পুতেক বুলি আমি আজিহে গম পাইছোঁ। আৰু সেইটো স্ক্ৰীনশ্বট মোৰ তাতো আছে, মই প্ৰয়োজন পৰিলে মই সংবাদ মাধ্যমৰ চবতে মই দিব পাৰিম। গতিকে তেওঁ সেইগৰাকী মানুহ আজি 3টা টাৰ্ম পোৱাৰ পাছতো নিজৰ ঢিং সমষ্টি উন্নয়ন কৰিব পৰা নাই। তেওঁ নগাঁও লোকসভাৰ 8টা সমষ্টি কি উন্নয়ন কৰিব, একো উন্নয়ন নকৰে। তেওঁ আমাৰ সংখ্যালঘু ভোটখিনি কাটিবৰ কাৰণে তেওঁ আহিছে, চিধা কথা। আৰু আমি বিচাৰিম যে আমি অসম জন মৰ্চা দলৰ পৰা আমি এজন প্ৰাৰ্থী প্ৰক্ষেপ কৰি আমি এই দলৰ এজন সংসদ বনোৱাৰ ইচ্ছা আছে আমাৰ, আমি বনাবৰ চেষ্টা কৰিম। আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত? গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি। বডজম, এচিডিটি, ফেটি লিভাৰ, পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি। ভিজিট কৰক গেষ্ট্ৰচিটি, গুৱাহাটী, হাতীগাঁও চাৰিআলি। যোগাযোগ নম্বৰ 7577999909।